Hello students, welcome to our channel. আজি লৈছো ক্লাস 10 ৰ এ লেটাৰ টু গড ইংলিছৰ এ লেটাৰ টু গড চেপ্টাৰ 1 নম্বৰ চেপ্টাৰৰ সম্পূৰ্ণ এমসিকিউ সলিউশন। গতিকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই যোৱা আৰু এটা কথা কওঁ, যিসকলে এইটো চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এনেদৰে ভিডিওবিলাক অতি সোনকালে পাবলৈ সক্ষম হ'ব। তাৰপিছত এমসিকিউ এ লেটাৰ টু গড কুৱেশ্যন বেংক, অৰ্থাৎ এইটো চাই যোৱা। 1 নম্বৰ কুৱেশ্যন আছে, ৰাইটাৰ অফ এ লেটাৰ টু গড। এই লেটাৰ টু গড পাৰ্টটোৰ লেখক কোন হ'ব? এইটো চাৰিটা অপচনৰ ভিতৰত হ'ব জিএল ফুয়েন্টেস। এইটো হ'ব কারেক্ট আনসার, অপশন সি টু কারেক্ট। তার পিছৰ কোৱেশ্যন চাই যোৱা, লেন্সো ওয়াজ এ ট্ৰেডাৰ। ইয়াৰ চাৰিটা অপশনৰ ভিতৰত হ'ব অপশন বি টু হ'ব কারেক্ট, ফার্মার। লেন্সো ওয়াজ এ ফার্মার। তার পিছৰটো চাই যোৱা, এইটো বি টু কারেক্ট হ'ব। তার পিছৰটো চাই যোৱা 3 নম্বৰ, লেন্সো নিড এ। চাৰিটা অপশন আছে 100 পেসোস, 75 পেসোস, 20 পেসোস, 90 পেসোস। এইটো হ'ব 100 পেসোস। তার পিছত আছে 4 নম্বৰ, লেন্সো সোল ওয়াজ sadness, pleasure, amiable, all of the above. এইটো হ'ব অপশন এ টু sadness। তার পিছত আছে লেন্সোস field needed manures, shower, tractor, none of the above. এইটো হ'ব as a shower of rain, অপশন এ টু কারেক্ট, অপশন বি টু কারেক্ট। তার পিছত আছে how much time for the hail rain অর্থাৎ বৰষুণ কিমান সময় হৈছিল? চাৰিটা অপশনৰ ভিতৰত অপশন এ টু হ'ব 1 hour। তার পিছৰটো চাই যোৱা, তার পিছৰটো দিয়া আছে। তার পিছৰ কোৱেশ্যন চাই যোৱা, তার পিছত দিয়া আছে লেন্সস ফেইট ইন ডেজ, পোস্টমাস্টার, এমপ্লয়িজ গড। কার উপর আছে? ওমেন। এটা হবে অপশন সি গড। তার পিছত আছে 9 নম্বৰ, পোস্টমাস্টার ওয়াজ এ ডেজ, এ থিন, এ সিটস, এ বান্স অফ ক্রুক, এ এমিয়েবল। অপশন ডি টু কারেক্ট হ'ব এমিয়েবল। 10 নম্বৰ কুৱেশ্যন, হোৱাই ওয়াজ দ্য লেন্সস নিড 100 পেসোস। লেন্সৰ কিয় 100 পেসোসৰ প্ৰয়োজন হৈছিল? বাই এ নিউ কাৰ, বাই এ বাফেলো, সেভ হিজ ফ্যামিলি ফ্রম হাঙ্গার, নন অফ দি এবভ। এইটো হ'ব অপশন সি টু, সেভ হিজ ফ্যামিলি ফ্রম হাঙ্গার। 11 নম্বৰ, হোৱাই ওয়াজ লেন্সো গো আউট ৰেইন। লেন্সো কিয় বাহিৰলৈ গৈছিল? এইটো অপশন বি টু, কালেক্ট ফ্ৰজেন পার্ল। তাৰ পিছত আছে লেন্সস কম্পেয়ার ৰেইন বিগ ড্ৰপস আর। এইটো হ'ব অপশন এ টু হ'ব 10 সেন্ট। তাৰপিছত আছে 13 নম্বৰ, লেন্সস কম্পেয়ার ৰেইন লিটিল ড্রপ আর 5 সেন্ট। এইটো অপশন সি টু কারেক্ট। 14 নম্বৰ, লেন্সস কর্নফিল্ড ওয়াজ ডেজ। এইটো হ'ব ডেস্ট্রয়েড, অপশন বি টু কারেক্ট হ'ব। তাৰপিছৰটো আছে, তাৰপিছৰ কুৱেশ্যনটো চাই যোৱা। তাৰপিছৰ কুৱেশ্যন 15 নম্বৰটো, হোয়েন ওয়াজ লেন্সস রাইট দ্য নেক্সট লেটার। এইটো হ'ব সানডে, অপশন এ টু কারেক্ট হ'ব। তাৰপিছৰটো আছে, তাৰপিছৰটো চাই যোৱা। তাৰপিছৰ কুৱেশ্যনত কি দিয়া আছে এইটো চাই যোৱা, ইম্পৰ্টেণ্ট হয় এইবিলাক এমসিকিউ। দ্য ৰেইন চেঞ্জ ইন টু ডেজ। এইটো ৰেইন কিহলৈ পৰিৱৰ্তন হৈছিল? এইটো হ'ব হেল স্টর্ম বা হেল স্টোন, অপশন ডি টু কারেক্ট হ'ব। তার পিছৰটো আছে, লেন্সস ওয়ার্ক ইন হিজ কর্নফিল্ড ডেজ, এ কাউ অফ এ ম্যান, এন অক্স অফ এ ম্যান। এইটো অপশন বি টু কারেক্ট, এন অক্স অফ এ ম্যান। 18 নম্বৰ, দ্য ওল্ডার বয় ওয়ার ওয়ার্কিং ইন দ্য ডেজ। এইটো হ'ব ফিল্ড, অপশন সি টু কারেক্ট, এইটো হ'ব ফিল্ড। তার পিছৰ কুৱেশ্যনটো আছে 19 নম্বৰ, হাউ মেনি পেসোস রিচ লেন্সো। লেন্সো কিমান পইচা পাইছিল বা পেসোস পাইছিল? এইটো হ'ব অনলি 70 পেসোস, অপশন বি টু কারেক্ট। 20 নম্বৰ, হোৱেৰ ওয়াজ স্টাৰ্টেড ৰাইট। লেন্সো ক'ত লিখিবলৈ আৰম্ভ কৰিছিল? অন দ্য ডাইনিং টেবুল। চাৰিটা অপশন, অন দ্য পাব্লিক ৰাইটিং টেবুল, পোষ্ট অফিসত পাব্লিক ৰাইটিং টেবুলত লিখিবলৈ লৈছিল। তাৰ পিছৰটো আছে 21 নম্বৰ, হোৱাই ওয়াজ লেন্সো ছেটিছফাইড। লেন্সো ছেটিছফাইড, এইটো অপশন চাৰিটাৰ ভিতৰত আছে। এইটো চাই যোৱা, অপশন চাৰিটাৰ ভিতৰত অপশন সি টু, ওয়ান সিইং দ্য ফিল্ড অফ রিপ কর্ন উইথ ফ্লাওয়ার। তাৰপিছত আছে 22 নম্বৰ, হোৱাই ওয়াজ লেন্সো নিডেড মানি। লেন্সৰ কিয় টকাৰ প্ৰয়োজন হৈছিল? সেভ হিজ ফ্যামিলি ফ্রম হাঙ্গার, অপশন এইটো হ'ব অপশন বি টু কারেক্ট। তাৰপিছত 23 নম্বৰ, হু ৰিড দ্য লেটাৰ সেন্ড বাই লেন্সো। লেন্সৰ চিঠিখন কোনে পঢ়িছিল? এইটো হ'ব দ্য পোস্টমাস্টার, অপশন সি টু কারেক্ট। তাৰপিছৰটো আছে 24 নম্বৰ, হোৱাট ডিড লেন্সো থিংক এবাউট দ্য পোস্ট অফিস এমপ্লয়িজ। এইটো হ'ব অপশন এ টু, বান্স অফ ক্রুক, অপশন এ টু কারেক্ট। তাৰপিছত আছে 25, হাউ মাছ মানি ওয়াজ দ্য পোস্টমাস্টার এবল টু এৰেঞ্জ। পোস্টমাস্টারে কিমান টকাৰ যোগাইছিল? এইটো হ'ব 70 পেসোস। 26 নম্বৰ, ফ্রম হোয়ার ডিড লেন্সো এক্সপেক্ট ডাউনপোর টু কাম ফ্রম। এইটো হ'ব নর্থ ইস্ট, অপশন সি টু কারেক্ট অ্যান্সার। তার পিছৰটো হ'ব, তার পিছৰ কুৱেশ্যন চাই যোৱা। তার পিছৰ কুৱেশ্যন দি আছে, এইটো 27 নম্বৰ, লেন্সো ৰোড দ্য লেটাৰ টু ডেজ। এইটো হ'ব অপশন এ টু গড হ'ব। তার পিছৰ কুৱেশ্যন চাই যোৱা, অপশন চাৰিটা অপশনৰ ভিতৰত অপশন এ টু হ'ব গড হ'ব। তার পিছৰটো চাই যোৱা 28 নম্বৰ, হোৱেৰ ওয়াজ লেন্সোস হাউস।
লেন্সৰ গড়খন ক'ত আছিল এইটো হ'ব টপ অফ এ হিল অপশ্যন বি টু কাৰেক্ট এনসাৰ তাৰ পিছৰটো চাই যোৱা তাৰ পিছৰ কুৱেশ্যনটো কি আছে 29 নম্বৰ লেন্সো বিকেম এ ডেছ হোৱেন কাউন্ট্ৰি মানি কাউন্টেড মানি এইটো হ'ব এংগ্ৰি অপশ্যন বি টু কাৰেক্ট 30 নম্বৰ লেন্সো বিগিন টু ৰাইট লেটাৰ টু গড অন সানডে ডেছ এইটো হ'ব অপশ্যন এ টু কাৰেক্ট মৰ্নিং তাৰ পিছৰটো আছে তাৰ পিছৰটো চাই যোৱা 31 নম্বৰ হোৱাট ডিড লেন্সো হপ ফৰ এইটো হ'ব এ শাৱাৰ অফ ৰেইন অপশ্যন এ টু কাৰেক্ট হ'ব তাৰ পিছৰ কুৱেশ্যন চাই যোৱা তাৰ পিছৰ কুৱেশ্যন কি আছে হোৱাট ডিড লেন্সো কম্পেয়াৰ দ্য লাৰ্জ ৰেইনড্ৰপ উইথ এইটো হ'ব প্ৰথমটো চাৰিটা অপশ্যন দিয়া আছে এইটো নিউ কুইন্স হ'ব অপশ্যন ডি টু কাৰেক্ট তাৰ পিছৰ কুৱেশ্যন চাই যোৱা তাৰ পিছৰ কুৱেশ্যন কি দিয়া আছে এইবিলাক বহুত ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে 33 নম্বৰ হোৱাট ইজ দ্য মিনিং অফ ক্ৰেষ্ট এইটো হ'ব টপ অফ এ হিল এইটো ক্ৰেষ্ট শব্দৰ অৰ্থ টপ অফ এ হিল 34 নম্বৰ হোৱাট ইজ দ্য মিন অফ লেটিন আমেৰিকান কাৰেন্সি এইটো হ'ব পেছোস বা পেছো তাৰ পিছত আছে তাৰ পিছৰ 35 নম্বৰ কুৱেশ্যন আছে ফ্ৰেন্ডলি এণ্ড প্লিজেন্ট মিন্ট এইটো হ'ব এমিয়েবল অপশ্যন এ টু কাৰেক্ট হ'ব তাৰ পিছৰটো আছে তাৰ পিছৰ কুৱেশ্যন চাই যোৱা 36 হোৱাট ইজ দ্য মিন অফ কণ্টেইনমেণ্ট শব্দৰ অৰ্থ কি এইটো হ'ব স্যাটিসফ্যাকশন অপশ্যন বি টু কাৰেক্ট তাৰ পিছৰটো চাই যোৱা লেন্সছ ফিল্ড ৱাজ ডেছ এইটো হ'ব হোৱাইট অপশ্যন এ টু কাৰেক্ট হ'ব 38 নম্বৰ হোৱাট ইজ দ্য মিন অফ ড্ৰেফট এইটো হ'ব কভাৰ্ড অপশ্যন সি টু কাৰেক্ট তাৰ পিছত